আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যিসকলে BA BSc BCom হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক কমপ্লিট কৰিছে আৰু অৰিজিনেল চাৰ্টিফিকেটখন তেওঁলোকে এপ্লাই কৰা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু ইয়াত আপোনালোকক অৰিজিনেল চাৰ্টিফিকেটনো আপোনালোকে এপ্লাই কৰিব কেনেকৈ বা আপোনালোকৰ সেই চাৰ্টিফিকেটখন পোষ্টেলৰ থ্ৰুদি পাবনে নাপায় আপোনালোকে সেই অৰিজিনেল চাৰ্টিফিকেটখনৰ কাৰণে কি কৰিব লাগিব বা কিমান টকা আপোনালোকে দিব লাগিব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিত পাব গতিকে ভিডিঅ'টো চাওক শেষলৈকে আৰু আপোনালোকে সকলোবিলাক তথ্য লাভ কৰিব পাৰিব ইতিমধ্যে আগতে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অৰিজিনেল চাৰ্টিফিকেট তাৰ ওপৰত মই ভিডিঅ' আপোনালোকক বনাই থৈছিলোঁ কিন্তু আগৰ যিটো আচলতে অৰিজিনেল চাৰ্টিফিকেটৰ ভিডিঅ' তাত যিটো ছিষ্টেম আছিল এপ্লাই কৰাৰ সেইটো অলপ বেলেগ আছিল এতিয়া যিহেতু অলপমান পৰ্টেলটো চেঞ্জ কৰিলে গতিকে ইয়াৰো যিটো প্ৰচেছ সেইটো অলপমান বেলেগ হ'ব সো সকলোকে প্ৰথমতে আপোনালোকক মই দেখুৱাই দিওঁ কেনেকৈ আপোনালোকে এপ্লাই কৰিব প্ৰথমতে আপোনালোকে আহিব লাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটোত যিটো নেকি হৈছে dibru.ac.in এই ৱেবছাইটটোত আপোনালোকে আহিব লাগে আৰু এই ৱেবছাইটটোত অহাৰ পাছত আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে আপোনালোকে আচলতে সেই যি চাৰ্টিফিকেট পৰ্টেল সেইটো আপোনালোকে পাব চাৰ্টিফিকেট পৰ্টেল আপোনালোকে ইয়াত পাব চাওক আপোনালোকৰ যিটো পেজ তাৰ নটিফিকেশ্যনৰ তলত ইম্পৰ্টেণ্ট লিংকছ বুলি পাব আৰু ইম্পৰ্টেণ্ট লিংকছৰ তলতে আপোনালোকে চাৰ্টিফিকেট পৰ্টেল বুলি দেখা পাব এতিয়া আপোনালোকক আৰু এটা কথা ইয়াতে জনাই থওঁ চাৰ্টিফিকেট পৰ্টেলৰ যিটো পাৰ্ট আছে ইয়াত দুটা ধৰণৰ আচলতে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট এপ্লাই হয় এটা হৈছে কনভকেশ্যন এপ্লাই আৰু এটা হৈছে আপোনালোকে জাষ্ট জেনেৰেলি এপ্লাই কৰিব পাৰে চাৰ্টিফিকেট চ' ইয়াত যিহেতু এতিয়া কনভকেশ্যন নাই গতিকে আপোনালোকে যিসকলে আগৰ হয় বা যিসকলৰ চাৰ্টিফিকেট এতিয়ালৈকে পোৱা নাই তেওঁলোকে এপ্লাই কৰি ল'ব পাৰে আৰু ইয়াতে আপোনালোকে যিখন চাৰ্টিফিকেট সেইখন পাব পাৰে বা যিসকলে কনভকেশ্যনত এপ্লাই কৰে বা যিসকলে পাছ কৰাৰ লগে লগে এপ্লাই কৰে তেওঁলোকেও আচলতে এপ্লাই ইয়াতে কৰিব লাগে কিন্তু আপোনালোকৰ কনভকেশ্যন বুলি এটা পাৰ্ট এক্সট্ৰাকৈ দিয়ে আৰু তাত আপোনালোকে কৰিব লাগে আৰু সেইটোৰ কাৰণে ভিডিঅ' মই ইতিমধ্যে যেতিয়া কনভকেশ্যন হয় তেতিয়া বনাই দিম আপোনালোকে তেতিয়া সেইটোত কৰি ল'ব পাৰিব এতিয়া ইয়াত আপোনালোকে যিসকলে ক্লিয়াৰ কৰিলে ইয়াত আহিব আৰু ইয়াতে আপোনালোকে দেখিছে ৱেলকাম টু দ্য চাৰ্টিফিকেট পৰ্টেল অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াত বহুতকেইটা চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব পাৰে কি কৰিব পাৰিব সেইটো মই দেখুৱাই যাম পিছৰ পৰ্যায়ত ইয়াত কি আপোনালোকক দৰকাৰ হ'ব প্ৰথমতে আপোনালোকক এটা ভেলিড মোবাইল নম্বৰ আৰু ইমেইল আইডি এটা তাৰপিছত আপোনালোকৰ যিহেতু অনলাইন আপোনালোকৰ গোটেই পইচাখিনি কাটিব গতিকে তাত নেট বেংকিঙে হওক ডেবিট কাৰ্ডে হওক ক্ৰেডিট কাৰ্ডে হওক আপোনালোকৰ এইকেইটা দৰকাৰ হ'ব আৰু এটা বস্তু যোগাৰ কৰি ৰাখিব সেইখিনি হৈছে ডকুমেণ্টছকেইটা আপোনালোকৰ JPG বা JPEG ফৰ্মেটত সাধাৰণতে হ'ব লাগে আৰু সেইখিনি আপোনালোকে যাতে যোগাৰ কৰি ৰাখে এতিয়া ইয়াত দুটা অপশ্যন পাইছে লগইন আৰু ৰেজিষ্টাৰ যদি আপোনালোকে আগতে ইয়াত ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত ৰেজিষ্টাৰত ক্লিক কৰি কিনে ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি দি কিনে আপোনালোকে আচলতে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব আৰু যদি আপোনালোকে ইতিমধ্যে ইয়াত ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে ইয়াত জাষ্ট আপোনালোকে ডিটেইলছখিনি দি কিনে ইনক্লুড হ'ব পাৰে বা আপোনালোকে লগইন কৰি ল'ব পাৰে মই সেইটো কৰি লৈছোঁ তাৰপিছত আপোনালোকক বাকী যিখিনি পৰ্যায় আছে সেইখিনি মই দেখুৱাবলৈ লগইন হ'লোঁ আৰু লগইন হোৱাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওচৰত এই ডেছবৰ্ডখন খোল খাব ইয়াতে যদি আপোনালোকে চায় তেতিয়াহ'লে বহুতকেইটা চাৰ্টিফিকেটৰ বিষয়ে আপোনালোকে ইনফৰমেশ্যন পাব প্ৰথমতে হৈছে অৰিজিনেল চাৰ্টিফিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট প্ৰি ডিগ্ৰী চাৰ্টিফিকেট প্ৰভিজনেল চাৰ্টিফিকেট ট্ৰান্সক্ৰিপ্ট duplicate correction in original certificate duplicate migration certificate surname change registration card duplicate registration card name correction in registration card আপোনালোকে ইমান কিটা আসলতে অপচন বা ইমান কিটা আসলতে বস্তু পাব আপোনালোকে এপ্লাই কৰিবৰ বাবে এতিয়া আপোনালোকে যেহেতু ইয়াত এপ্লাই কৰিব অৰিজিনেল চাৰ্টিফিকেটখন গতিকে তাৰ কাৰণে দেখিছে আপোনালোকে প্ৰথমতে অৰিজিনেল চাৰ্টিফিকেট বুলি আছে তাতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইনষ্ট্ৰাকশ্যন এটা খোল খাই যাব ইয়াত দেখিছে আপোনালোকে ইনষ্ট্ৰাকশ্যনত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন ইয়াত দিয়া আছে আপোনালোকে পঢ়ি ল'ব ইয়াত চাৰ্টিফিকেটৰ ফিজ কিমান হ'ব কনভকেশ্যন হ'লে কিমান হয় বা 2 বছৰ হ'লে কিমান হয় এইখিনি আপোনালোকক দিয়া আছে মই কৈ দিছোঁ এইখিনি চাৰ্টিফিকেট ফিজটো 950 টকা হয় যদিহে আপোনালোকে এতিয়াই পাছ কৰিছে বা এবছৰ হৈছে পাছ কৰা তেতিয়া এবছৰ পাছ কৰাৰ হ'লে আপোনালোকৰ 950 টকা আৰু যদি কনভকেশ্যনত আপোনালোকে কৰে তেতিয়াহ'লে 1500 টকা ল'ব তাৰপিছত যদি 2 বছৰ হৈ গ'ল পাছ কৰা তেনেহ'লে 1150 টকা 3 বছৰ হ'লে 1350 4 বছৰ হ'লে 1500 টকা 5 বছৰ হ'লে 1700 টকা 6 বছৰ হ'লে 1900 টকা 7 বছৰ হ'লে 2050 টকা 8 বছৰ 2250 9 বছৰ হ'লে 3000 আৰু যদি 10 বছৰতকৈ বেছি হৈ গ'ল তেতিয়াহ'লে আপোনালোকৰ 5000 টকা ইয়াত এপ্লাই কৰা পৰি যাব 5000 টকা আপোনালোকৰ কেৱল চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে লাগিব এতিয়া অৰিজিনেল চাৰ্টিফিকেট সাধাৰণতে ইয়াত লিখা আছে কিছুমান ইনফৰমেশ্যন চাওক অৰিজিনেল চাৰ্টিফিকেট মে বি হেণ্ডেড অভাৰ টু দ্য কেণ্ডিডেট অৰ টু পাৰ্চন ডিউলি অথৰাইজড বাই দ্য কেণ্ডিডেট
whose signature is attached by the candidate. এটা কৈছে অৰিজিনেল চাৰ্টিফিকেটখন সেইজনকহে দিব যিজনৰ সেই চাৰ্টিফিকেটখন হয় আৰু যাৰ সাইন আপোনালোকৰ যি চাৰ্টিফিকেট হেতুত থাকে মনত ৰাখিব দেই আপোনালোকক বেলেগক নিদিয়ে কিন্তু নো চাৰ্টিফিকেট উইল বি ইছ্যুড টু দ্য প্ৰিন্সিপাল হেড অফ দ্য ডিপাৰ্টমেণ্ট ইনষ্টিটিউশ্যন আপোনালোকৰ চাৰ্টিফিকেট প্ৰিন্সিপাললৈও নাহে আপোনালোকৰ ডিপাৰ্টমেণ্টলৈও নাহে আৰু ইনষ্টিটিউশ্যনলৈও নাহে দেৰ ইজ এ প্ৰভিজন টু ডিছপাছ দ্য চাৰ্টিফিকেট বাই ৰেজিষ্টাৰ্ড পোষ্ট টু দ্য কেণ্ডিডেট কনচাৰ্ণ ইফ দ্য কেণ্ডিডেট ছ' ডিজায়াৰ্ড যদি ছাত্ৰ ছাত্ৰীসকলে ভাবে যে তেওঁলোকে পোষ্টেল এড্ৰেছত সেই চাৰ্টিফিকেটখন গ্ৰহণ কৰিব সেইটো এটা কিন্তু অপশ্যন আছে বুলি কৈছে ফিজ ফৰ অৰিজিনেল চাৰ্টিফিকেট এজ শ্ব'ন বিল' আপোনালোকৰ ফিজকেইটাটো ইতিমধ্যেই মই জনালোৱেই সেইখিনি আপোনালোকৰ ফিজ লাগিব আগতে অলপমান কম আছিলে এই 10 বছৰৰ পিছৰ যিখিনি আছিলে সেইটো 3000 টকা আছিলে কিন্তু এতিয়া সেইটো 10 বছৰ যদি পাৰ হৈ যায় তেতিয়াহ'লে 5000 টকা আপোনালোকৰ পৰি যাব এতিয়া ইয়াত তলৰ যিটো বক্স আছে আই হেভ আণ্ডাৰষ্টুড ৰিড এণ্ড আণ্ডাৰষ্টুড দ্য ইনষ্ট্ৰাকশ্যন তাতে ক্লিক কৰিব আৰু কণ্টিনিউ ক্লিক কৰিব এতিয়া কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটৰ যিখিনি ফিল আপ কৰিব লগা অংশ সেইখিনি আহি যাব এতিয়া চাওক ডিগ্ৰী এপ্লাইড ফৰ আপোনালোকে ইয়াত চিলেক্ট কৰিব BA BSc BCom কি হয় সেইটো চিলেক্ট কৰি দিব BA সিলেক্ট কৰিলে ধৰক BA দি দিলে তাৰপিছত আপোনালোকৰ বিচাৰিছে ফাইনেল সেমিষ্টাৰ অবলিক ইয়াৰ এক্সামিনেশ্যন হেল্ড ইন এতিয়া ফাইনেল সেমিষ্টাৰ বা এক্সামিনেশ্যন কেতিয়া হৈছিলে মান্থ আৰু ইয়াৰ আপোনালোকে দিব লাগে সেইটো আপোনালোকে ক'ত পাব সেইটো পাব আপোনালোকৰ যিখন মাৰ্কশ্বিট সেইখনত আপোনালোকে পাব আৰু সেইটো আপোনালোকে দি দিব কেনেকৈ দিব লাগিব সেইটো দি দিছে 2023-05 অৰ্থাৎ আপোনালোকে প্ৰথমতে বছৰটো দিব লাগিব আৰু তাৰপিছত আপোনালোকে মান্থটো দিব লাগিব তাৰপিছত ডেট অফ পাছিং পাছ কেতিয়া কৰিছিলে আপোনালোকে হেয়া দিব লাগিব সেইটো গ্ৰেড शीट আৰু যেটো মাৰ্কশ্বিট আছে তাৰ মতে দিব ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকক যেটো ৰেজিষ্ট্ৰেচন কাৰ্ডখন আহে সেইখনৰ মতে দিব ক্যান্ডিডেটৰ নাম ইয়াত কি কৈছে দা নেম মাষ্ট বি দা সেম এজ ইট এপিয়াৰ্স ইন ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনালোকৰ ৰেজিষ্ট্ৰেচন কাৰ্ডত যেনেকৈ নাম আছিলে তেনেকৈ নামটো আপোনালোকে ইয়াত ভৰাই দিব আৰু নেম অফ দা ক্যান্ডিডেট ইন আছামিজ আৰু অসমীয়াটো আপোনালোকে নামটো ইয়াত টাইপ কৰি দিব ভালদৰে লিখি দিব তাৰপিছত এই বক্সটোত ক্লিক কৰিব তলৰ যেটো বক্স আছে ইয়াত ক্লিক কৰিব ইয়াত কি কৈছে আই ডু নট নো হাউ টু ৰাইট মাই নেম ইন আছামিজ যদি আপোনালোকে অসমীয়াত লিখিব নাজানে তেতিয়াহ'লে আপোনালোকে এই তলৰ বক্সটোত ক্লিক কৰি দিব আৰু যদি জানে তেতিয়াহ'লে তো আপোনালোকৰ এই বক্সটোত ক্লিক কৰিব নালাগে দেউতাৰ নামটো লিখিব তাৰপিছত কলেজ ডিপাৰ্টমেণ্ট ইনষ্টিটিউট ফ্ৰম হোৱেৰ কোৱালিফাইড আপোনালোকে য'ৰ পৰা পাছ কৰিছিলে যিখন কলেজৰ পৰা পাছ কৰিছিলে সেই কলেজৰ যিটো নাম সেইটো দি দিব দিয়াৰ পিছত আই ডিক্লেয়াৰ যিটো বক্স আছে তাত ক্লিক কৰিব আৰু নেক্সটলৈ গুচি যাব নেক্সটত যোৱাৰ লগে লগে ষ্টেপ 2 আহিব ষ্টেপটোত আপোনালোকৰ পাৰ্সোনাল যিখিনি ডিটেইলছ আছে সেইখিনি দিব 3 নম্বৰ পাৰ্টটো ডকুমেন্টছ আপলোড আছে এটা ডকুমেন্টছ আপলোডত আপোনালোকে কেনেকৈ ডকুমেন্টছ আপলোড কৰিব হেতুৰ কাৰণে প্ৰথম হচ্ছে আপোনালোকৰ হৈছে যে ডকুমেন্টছ আপলোডত যিখিনি আপোনালোকৰ ডকুমেন্টছ খিনি আপোনালোকে এটা ফাইলত কৰি ল'ব মাৰ্কশ্বিট হওক সাৰ্টিফিকেট হওক গোটেই বস্তুখিনি এটা ফাইলত কৰি আপলোড কৰি দিব তেনেকৈ কৰিলে আপোনালোকৰ বেছি সুবিধা হ'ব আৰু তাৰ কাৰণে আপোনালোকে যেহেতু JPG আৰু JPEG ফৰ্মেট বিচাৰিছে ইয়াত আপোনালোকে চাই ল'ব ডকুমেন্টত যেটো ফৰ্মেট বিচাৰিছে সেই ফৰ্মেটত আপোনালোকে ইয়াত এপ্লাই কৰিব আৰু এই তিনটা স্টেপ কমপ্লিট হৈ যোৱাৰ লগে লগে ৰিভিউ পেমেন্ট আপোনালোকৰ পেমেন্টটো তাত আহি যাব অটোমেটিক্যালি আৰু সেই পেমেন্টটো আপোনালোকে তাত পে কৰি দিব পে কৰাৰ লগে লগে আপোনালোকৰ এয়া সম্পূৰ্ণ হৈ যাব স্টেপ কিটা এতিয়া আপোনালোকে স্টেপটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে এই গোটেই ডিটেইলছখিনি বা এই গোটেই ডাটাখিনি ক'ত দেখিবলৈ পাব দেখিছে আপোনালোকে ভিউ এপ্লাইড সাৰ্টিফিকেট বুলি পাব তেতিয়া আপোনালোকে ওপেন কৰিব তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত যদি ক্লিক কৰিব ইয়াত তলতে আপোনালোকক দেখাই থাকিব অৰিজিনেল সাৰ্টিফিকেটখন কি হৈ আছে প্ৰসেছ হৈ আছে নে আপোনালোকৰ তাপা আনিবৰ কাৰণে আপোনালোকক কৈছে ৰেডি ফৰ কালেকশ্যন বুলি হয়তো আহিব পাৰে যদি আপোনালোকৰ প্ৰথম এপ্লাই কৰিছে তেতিয়াহ'লে প্ৰসেছ দেখাই থাকিব কিছুদিনৰ পিছত আপোনালোকৰ ৰেডি ফৰ কালেকশ্যন দেখাব অৰ্থাৎ আপোনালোকে সেই সাৰ্টিফিকেটখন আনিব পাৰে সেই অফিচৰ পৰা কৰি তেনেকৈ দেখাই থাকিব আৰু যেতিয়া আপোনালোকক হেতু আহিব নিশ্চয় আপোনালোকে তাত গৈ কিনে যদি আপোনালোকে তাৰ পৰা লৈ ভাবিছিলে ভবা মানে আপোনালোকে আনিম বুলি তেতিয়াহ'লে তাত হেতু লৈ আহিব তাত যাব আৰু যদি আপোনালোকে পোষ্টেল এড্ৰেছ দিছে পোষ্টেল এড্ৰেছত হয়তো আপোনালোকৰ আহিব পাৰে এটোৰ বিষয়ে আপোনালোকে এটা কাম কৰিব পোষ্টেল এড্ৰেছত আহে নে নাহে আপোনালোকে এবাৰ ইউনিভাৰ্চিটি গৈ এই কথাখিনি এবাৰ জানি ল'ব অৰ্থাৎ পোষ্টেলত আপোনালোকে দিয়ে পৰাপক্ষত মই আপোনালোকক কওঁ যে ইউনিভাৰ্চিটি পৰা আনাটো বেষ্ট কাৰণ বহুতেই পোষ্টেলৰ এড্ৰেছত এপ্লাই কৰে কিন্তু নাহে সাৰ্টিফিকেটখন গতিকে তাৰ পৰা লৈ আহিব তাত আনিলে আপোনালোকৰ সুবিধা হ'ব সো এইখিনি আছিল আপোনালোকৰ কাৰণে নতুন পদ্ধতিৰে কেনেকৈ আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো অৰিজিনেল সাৰ্টিফিকেট এপ্লাই কৰিব পাৰে তাৰ বিষয়ে সো আপোনালোকে কৰি লওক বহুত দিন হলে আসলে বহুত বেছি পইচা প্ৰয়োজন হয় গতিকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰি সাৰ্টিফিকেটখন উলিয়াই ৰাখক সো এইখিনি আপোনালোকক জনালো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহলে লাইক এটা কৰি দিব শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ